Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজি আমি ডাইপোল মোমেন্টৰ ওপৰত কেইটামান নিউমেৰিকেল প্ৰবলেম প্ৰেক্টিছ কৰিম। So first questionটো দিছে যে a dipole lies at the origin with its dipole moment pointed in the plus y direction. তাৰমানে কি হ'ল? তো আমাক দিছে এটা ডাইপোল আৰু এইটো হৈছে আমাৰ x axis আৰু এইটো y axis আৰু এই অৰিজিনেৰে ডাইপোলটো পাছ হৈ আছে আৰু কৈছে যে তাৰ যোনটো ডাইপোল মোমেন্টটো হয় সেইটো প্লাছ y ডাইৰেকশ্যনত আছে। তাৰমানে এনেকৈ দেখিলেই গম পোৱা যায় আমি জানো মাইনাছৰ পৰা প্লাছ ডাইৰেকশ্যনত কি হয় আমাৰ ডাইপোলৰ ডাইৰেকশ্যনটো হয় ৰাইট ডাইপোল মোমেন্ট যোনটো পি ভেক্টৰ হৈ গ'ল তাৰ ডাইৰেকশ্যনটো সদায় মাইনাছ টু প্লাছ হয় তো এইটোৱে কৈছে যে মাইনাছ টু প্লাছৰ যোনটো ডাইৰেকশ্যন হয় এইটো পজিটিভ y ডাইৰেকশ্যনত আছে। এতিয়া এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড দিছে এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড দিছে ইন দ্য মাইনাছ ৱাই ডাইৰেকশ্যন তাৰমানে মাইনাছ ৱাইটো ওপৰৰ পৰা তললৈ এটা ইলেক্ট্ৰিক ফিল্ড আহি আছে আৰু এইটোক মানে প্ৰথমতে অফ ৰখা আছে তাৰপিছত ছুইচ অন কৰা হৈছে ডাইপোলটোতো আমাৰ অৰিজিনেলি এনেকৈ আছে ইলেক্ট্ৰিক ফিল্ডটো পটককৈ যদি ছুইচ কৰি দিয়ে তেনেহ'লে ইৰ পৰা ইলৈ কোনটো হ'ব পাৰে। তো প্ৰথম কথা ইয়াতে কৈছে এণ্টি ক্লকৱাইজ ৰোটেশ্যন এবাউট দি অৰিজিন। তো এটা বস্তু আমি জানো যিহেতু এইটো প্লাছ চাৰ্জ হয় ইলেক্ট্ৰিক ফিল্ডটো তলফালে আছে তো যোনটো এটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব এইটো ডাউনৱাৰ্ডছ হ'ব মাইনাছ কিউটো কি হ'ব অপজিট ছাইডে যাব তো মাইনাছ কিউৰ কাৰণে আমাৰ যোনটো ফ'ৰ্চ হ'ব এইটো আপ ছাইড হ'ব অ'কে ফাইন। তো তাৰমানে এটা কথাটো ইয়াতে ফিক্স হয় যে যোনটো আমাৰ নেট ফ'ৰ্চ হ'ব সেইটো জিৰ' হ'ব নেট ফ'ৰ্চ যদি জিৰ' হয় তাৰমানে ইয়াৰ মিনিংটো এইটোৱে হৈ যায় ন' ট্ৰান্সলেশ্যন মানে এইটো নহয় বোলে অনুবাদ বুলি কয় নকয় ট্ৰান্সলেশ্যনৰ মিনিং ফিজিক্সত হৈ যায় মুভমেণ্ট হোৱা নাই এটা পাৰ্টিকুলাৰ লাইনত। তো তাৰমানে এইটো যদি আমাৰ এক্স এক্সিছ হৈ গ'ল ইয়াতে যদি আমি এটা গাড়ী এটা ৰাখোঁ টয় কাৰ এটা আৰু এইটোক যদি আমি এইফালৰ পৰা ফ'ৰ্চ দিওঁ তেনেহ'লে এইটো কি হ'ব আগলৈ মুভ কৰিব তো এইটোকে কৈছে ট্ৰান্সলেশ্যন বুলি কয় এইটো ট্ৰান্সলেশ্যনেল মুভমেণ্ট বুলি কোৱা হয় বাট এইটো কেতিয়া হৈছে আমাৰ ফ'ৰ্চ আমি এটা ডিৰেকশ্যনৰ ফ'ৰ্চ দিছোঁ যাৰ কাৰণে ইয়াতে মুভমেণ্ট হৈছে ইয়াতে ভেলচিটি আহিছে ৰাইট মুভমেণ্ট এটা হৈছে বাট আমাৰ কেছত কি আছে ফ'ৰ্চ দুইটা অপজিট ডিৰেকশ্যনত এক্ট কৰিছে এটা তলফালে আহিছে এটা ওপৰফালে আহিছে যাৰ কাৰণে ই কেঞ্চেল আউট কৰি আছে সেইকাৰণে আমি কৈছোঁ নেট ফ'ৰ্চ জিৰ' তো নেট ফ'ৰ্চ যদি জিৰ' হয় তেনেহ'লে ট্ৰান্সলেশ্যনৰ কেছটো নাহিবই এইটো সেইকাৰণে কৈছে চি আৰু ডি অপশ্যনটো যদি চাওঁ ইয়াতে এণ্টি ক্লকৱাইজ ৰোটেশ্যন এইটো চাব নালাগে ইয়াতে কৈছে যে ৰোটেশ্যন হোৱাৰ পিছত ট্ৰান্সলেশ্যনো হ'ব ইন দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনত ট্ৰান্সলেশ্যন হ'ব সেইটো হ'ব জানো নহয় বিকজ নেট ফ'ৰ্চ যদি জিৰ' থাকে তেনেহ'লে ট্ৰান্সলেশ্যনটো নাহেই তো চি এণ্ড ডি আমি চকু মুদি ৰিজেক্ট কৰি দিব পাৰোঁ। এতিয়া থাকি গ'ল এ এণ্ড বি এতিয়া এইত কৈছে আমি জানো ডাইপোল এটা কি হয় ইলেক্ট্ৰিক ফিল্ডত ৰখাৰ লগে লগে কি কয় ই ৰোটেট কৰিব বিচাৰে আৰু ৰোটেট এনেকুৱাকৈ কৰিব ছাচ ডেট আমাৰ যোনটো পি ভেক্টৰ হ'ব পি ভেক্টৰ আৰু ই ভেক্টৰ ডাইৰেকশ্যন ছেম টু ছেম হ'ব ৰাইট ইয়াতে তাৰমানে কি হয় এতিয়াতো ইয়াতে অপজিট আছে পি ভেক্টৰ ডাইৰেকশ্যন ওপৰ ফালে আছে আৰু ই ভেক্টৰ একজেক্টলি অপজিটত আছে তো এইটো কি ইয়াৰ ডাজ ইট মিন কি ই ৰোটেট হৈ পেলাই পি ভেক্টৰ ই ভেক্টৰ এলাইন হৈ যাব যে ই এটা এনেকুৱাকৈ ক্লকৱাইজ পূৰা ৰোটেট কৰিলে 180 ডিগ্ৰী ৰোটেট কৰি পেলাই এলাইন হৈ যাব চাইছে ওপৰত মাইনাছ আহি যায় তলত প্লাছ আহি যায় এইটো অৰিজিন নিজৰ জেগাতে থাকিব মই দেখুৱাবৰ কাৰণে বুজাই আছোঁ আৰু পি ভেক্টৰ ডাইৰেকশ্যন ডাউনৱাৰ্ডছ হৈ যায় এইটো হ'ব নেকি এণ্টি ক্লকৱাইজ ৰোটেশ্যন এইটো নে ক্লকৱাইজ ৰোটেশ্যন হ'ব নেকি এইটোতো ক্লকৱাইজ হৈ গ'ল নে এইটো উল্টা ডিৰেকশ্যনত যাব উল্টা ডিৰেকশ্যন বোলে প্লাছটো এইফালে ঘূৰিলে মাইনাছটো এইফালে ঘূৰিলে এইটো এণ্টি ক্লকৱাইজ তো ইয়াতে এটা বহুতেই ইম্পৰ্টেণ্ট বস্তু আছে আমি লাষ্ট ভিডিঅ' ছেশ্যনত এটা ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিছিলোঁ যোনটো হৈছিলে আমাৰ ইকুইলিব্ৰিয়াম তো ইকুইলিব্ৰিয়ামৰ দুটা কেছ আছিলে এটা যেতিয়া থিটা ইকুৱেলছ টু 0 ডিগ্ৰী হয় আৰু আনটো কেছটো হৈছে থিটা ইকুৱেলছ টু 180 ডিগ্ৰী হয় এই এংগলটো কাৰ হৈ আছে এই এংগলটো হৈছে বিটুইন পি ভেক্টৰ এণ্ড ই ভেক্টৰ পি ভেক্টৰ আৰু ই ভেক্টৰৰ মাজৰ এংগলটো চাব লাগিব তো আমি যদি চাওঁ আমাৰ পি ভেক্টৰ ওপৰ ফালে আছে আৰু ই ভেক্টৰটো তলৰ ফালে আছে তো তাৰমানে কি দুইটাৰ মাজত এংগল কি আছে 180 ডিগ্ৰী আছে তো 180 ডিগ্ৰী কেছত কি হয় এইটোতো দুইটা কি হয় ইকুইলিব্ৰিয়ামৰ কেছ হয় আইদাৰ 0 হওক 180 হওক আমাৰ কেছত 180 আহিছে তো এইটো ইকুইলিব্ৰিয়াম হৈ আছে ৰাইট ইকুইলিব্ৰিয়াম যদি হৈছে তেনেহ'লে কি হ'ব ইয়াতে কিবা মোশ্যন হ'ব নেকি ইয়াতেতো কোনো ধৰণৰ ৰোটেশ্যনেই নহয় তো তাৰমানে কি ইয়াতেতো টৰ্ক 0 আহি আছে তো তাৰমানে কি হ'ব লাগে অপশ্যন ইটো কাৰেক্ট হ'ব লাগে তো আমি কি কৰিম অপশ্যন ইটো চিলেক্ট কৰি পেলাই ভেৰিফাই কৰি ল'ম ৰাইট তো ইয়াতে আমাৰ কোনো ধৰণৰ তো ইয়াতে ক্লকৱাইজ এণ্টি ক্লকৱাইজ ৰোটেশ্যন চাই কনফিউজড হৈ যাব নালাগে কেতিয়াবা বস্তু আমি অলপ ডিপলি চাব লাগিব এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ কুৱেশ্যন নম্বৰ 2 ইয়াতে কৈছে যে এ ডাইপল এক্সিষ্ট ফ্ৰীলি ইন দ্য ৰিজন অফ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড তো ইয়াতে আমাৰ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড আছে তো আমি যদি ফিগাৰত চাওঁ তেনে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কোনটো ডাইৰেকশ্যনত আছে এক্স এক্সিছ ডাইৰেকশ্যন আছে ইয়াতে পুৰা ৰিজনতে ইলেক্ট্ৰিক ফিল্ড আছে ঠিক আছে এইটো দেখুৱাবৰ কাৰণে এটা ইলেক্ট্ৰিক ফিল্ড লাগিছে বাট একচুৱেলি বহু গোটেই এনেকুৱা ইলেক্ট্ৰিক ফিল্ডবোৰ আছে ঠিক আছে ইলেক্ট্ৰিক ফিল্ডবোৰ ইয়াতে আছে এতিয়া নেক্সট কি হৈছে ইয়াতে ডাইপল এটা আছে এটা কাম কৰি গুচাই দিওঁ নহ'লে কনফিউজন হ'ব এতিয়া
ইলেক্ট্ৰিক ফিল্ড থকাৰ কাৰণে ডাইপলটো যদি অৰিজিনেলি এনেকুৱা থাকে ই কি হ'ব ৰিঅৰিয়েণ্ট হ'ব ই মুভমেণ্ট কৰিব বিকজ আমি এইটোৱে কৈছোঁ যে পি ভেক্টৰ আৰু ই ভেক্টৰ সদায় পেৰেলেল থাকিব লাগিব দুটা ইটো ছেম টু ছেম ডাইৰেকশ্যনত থাকিব লাগিব মানে থিটা ইকুৱেলছ টু 0 ডিগ্ৰী হ'ব লাগিব তো সেইটো কেছটো কেনেকুৱা হ'ব তো আমি জানো এই মাইনাছ চাৰ্জটো কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ অপজিটত যাব ঠিক আছে কিয় ইয়াতে এটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব আৰু যোনটো আমাৰ প্লাছ চাৰ্জটো হয় ই ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনত যাব ৰাইট তো এইটোৰ কাৰণে কি হৈছে নেট ফ'ৰ্চটোতো 0 হ'ব নেট ফ'ৰ্চটোতো 0 হ'ব সেইটো আমি জানো তো ইয়াতে কোনো ট্ৰান্সলেশ্যনৰ কথা নাহে ইয়াতে ট্ৰান্সলেশ্যন কৈছে এইটো চকুমুটি আমি ইয়াতে ৰিজেক্ট কৰি দিম চি এন ডি থাকি গ'ল এ বি এন ই এতিয়া কি হ'ব এতিয়া এইটো ৰিঅৰিয়েণ্ট কৰিবলৈ চেষ্টা কৰিব ৰিঅৰিয়েণ্ট কৰিবলৈ চেষ্টা এনেকুৱাকৈ কৰিব চাচ যে এই মাইনাছটো আহি পেলাই যেন ইয়াতে বহি যায় এই মাইনাছটো আহি পেলাই ইয়াত বহি যায় কাৰণ ইয়াতে টৰ্ক জেনেৰেট হ'ব টৰ্ক কেনেকৈ হ'ব ইয়াতে এণ্টি ক্লকৱাইজ এটা টৰ্ক জেনেৰেট হ'ব এণ্ড যোনটো আমাৰ এই পজিটিভ চাৰ্জটো আছে ই এইফাললৈ আহি যাব এইটো ৰিঅৰিয়েণ্টেশ্যন বহুত ইম্পৰ্টেণ্ট হয় বিকজ তেতিয়াহে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড ডাইপল মমেণ্টৰ ডিৰেকশ্যন হ'ব ফ্ৰম মাইনাছ টু প্লাছ হ'ব পি ভেক্টৰ ডিৰেকশ্যন ই ভেক্টৰটো অলৰেডি এক্স এক্সিছত আছে এক্স ডিৰেকশ্যনত আছে পি ভেক্টৰ যেতিয়া ই এক্স ডিৰেকশ্যনত যাব তেতিয়াহে এইটো ইকুইলিব্ৰিয়ামত আহি যাব আৰু ই সদায় ইকুইলিব্ৰিয়ামতে আহিবলৈ চেষ্টা কৰে তো তাৰমানে আমাৰ অভাৰঅল ৰোটেশ্যনটো কোনটো হ'ব এণ্টি ক্লকৱাইজ ৰোটেশ্যন এবাউট দি অৰিজিন যোনটো এইটো অৰিজিন আছে এবাউট দি অৰিজিন মানে কি এই অৰিজিন পইণ্টটো ফিক্স থাকিব আৰু ই ৰোটেট হ'ব আৰু ইয়াতে কোনো ধৰণৰ মোশ্যন ভাৰ্চন নহয় তো ইয়াতে গোটেইখিনি অপশ্যন নহ'ব অনলি অপশ্যন এইটোৱে কাৰেক্ট হ'ব তো এটা আমি কাম কৰোঁ এইটো ভেৰিফাই কৰি লওঁ তো অপশ্যন এ চিলেক্ট কৰি আমি ভেৰিফাই কৰি ল'ম অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ তো এইবাৰ আমাৰ যোনটো থাৰ্ড কুৱেশ্যনত ডাইপলটো এনেকুৱাকৈ অৰিয়েণ্ট কৰা আছে ছাচ ডেট মাইনাছ কিউটোৰ আৰু প্লাছ কিউ পজিশ্যনটো এতিয়া চালেই হ'ল তো এতিয়া যদি আমি এটা বস্তু চাওঁ আমাৰ ডাইপল মুভমেণ্টৰ ডিৰেকশ্যনটো কি হ'ব মাইনাছ কিউ টু প্লাছ কিউ সেইটোতো সদায় ফিক্স থাকে সেইটো কেতিয়াও চেঞ্জ নহয় পি ভেক্টৰ এতিয়া আমি ইলেক্ট্ৰিক ফিল্ড আৰু ই ফিল্ড আৰু পি ফিল্ডৰ যোনটো ডাইৰেকশ্যন হয় একজেক্টলি ছেইম ফিল্ড পি ফিল্ড নহয় মানে ডাইপল মুভমেণ্ট এণ্ড ইলেক্ট্ৰিক ফিল্ডৰ দুইটাৰে ডিৰেকশ্যন একজেক্টলি ছেইম টু ছেইম হয় দুইটাই পজিটিভ এক্স ডিৰেকশ্যনত পইণ্ট কৰি আছে তো তাৰমানে কি দুইটাৰ মাজৰ এংগল কি হৈ গ'ল 0 ডিগ্ৰী হৈ গ'ল 0 ডিগ্ৰী যদি হৈ যায় তেনেহ'লে আমি কি কৰোঁ টৰ্ক ইকুৱেলছ টু 0 হৈ গ'ল টৰ্কটো 0 হৈ গ'ল প্লাছ ইয়াতে কিবা নেট ফ'ৰ্চ হ'ব জানো তো এই মাইনাছ চাৰ্জটো কি হ'ব ই এইফাললৈ যাব প্লাছ চাৰ্জটোৱে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো তো দুটাই ইটো সিটোকটো কেঞ্চেল আউটে কৰিলে তো তাৰমানে আমাৰ নেট ফ'ৰ্চো ইয়াতে কি আহিছে 0 আহিছে তো মই কি কৈছিলোঁ যেতিয়া টৰ্কো 0 হয় নেট ফ'ৰ্চো 0 হয় তো এইটো কি হৈ গ'ল ইকুইলিব্ৰিয়াম কণ্ডিশ্যনত থাকে আৰু যদি থিটা ইকুৱেলছ টু 0 আহি যায় থিটা ইকুৱেলছ টু 0 হৈ গ'লে এইটো আমাৰ কি হৈ যাব একদম পাৰফেক্ট কণ্ডিশ্যন যোনটোক আমি ষ্টেবল ইকুইলিব্ৰিয়াম বুলি ক'ম তো তাৰমানে এই টৰ্ক তাৰমানে আমাৰ এই ডাইপলটো মুভেই নকৰে চ' দেৰ উইল বি ন' মোশ্যন তো এতিয়া আমি অপশ্যন ইটো চিলেক্ট কৰি ভেৰিফাই কৰি ল'ম তো অপশ্যন ই ন' মোশ্যন অ'কে এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটো Question number 4. Very interesting question. ইয়াতে কৈছে যে two identical dipoles. আমাৰতো দুটা identical dipoles আছে 1 and 2 নাম দিয়া হৈছে তো এইটো 1 হৈছে এইটো dipole number 2 হৈছে are placed far from each other in a region of uniform electric field that points to the left. তো দুইটাকে কি কৰিছে এটা ৰিজনত ৰখা আছে য'ত ইলেক্ট্ৰিক ফিল্ড আছে আৰু এই ইলেক্ট্ৰিক ফিল্ডটো লেফ্ট ফালে পইণ্ট কৰিছে তাৰমানে নেগেটিভ এক্সেছৰ ফালে পইণ্ট কৰি আছে এতিয়া কৈছে যে ইনিচিয়েলি বোথ ডাইপল এক্সেছ হেভ দেয়াৰ মেইন পজিশ্যন পেৰেলেল টু ই ভেক্টৰ তো ইয়াতে যোনটো এইটো অলপ ছেমি ট্ৰান্সপাৰেণ্ট ৱেত ডায়েগ্ৰামটো ড্ৰ কৰা আছে এইটো মাইনাছ এইটো প্লাছ তো এইটোৱে কোৱা যায় ইভেন লেভেল 2 কেছতো ডাইপল নম্বৰ 2 কেছতো তো ইনিচিয়েলি ইহঁতে এনেকুৱাকৈ আছিলে ঠিক আছে ইনিচিয়েলি মাইনাছটো ইয়াত আছিলে আৰু প্লাছটো এইফালে আছিলে ডাইপল 1ৰ কাৰণে আৰু ডাইপল 2ৰ কাৰণে প্লাছটো ইয়াত আছিলে মাইনাছটো আছে আৰু যদি আমি চাওঁ দুইটাৰে কি আছিলে ডাইৰেকশ্যনটো মানে এনেকুৱাকৈ তো এটা কাম কৰি ডাইৰেকশ্যনেৰে চাওঁ বেছি ইজি হ'ব এইটো হৈছে আমাৰ মাইনাছ টু প্লাছ এইটো P1 ভেক্টৰৰ ডিৰেকশ্যন হৈ গ'ল মই এইটো P1 ভেক্টৰ বুলি কওঁ ডাইপল মমেণ্ট 1 আৰু এইটো মাইনাছ টু প্লাছ হৈ গ'ল এইটো হৈ গ'ল আমাৰ P2 ভেক্টৰ ডাইৰেকশ্যন ফ্ৰম মাইনাছ টু প্লাছ এইটোতো সদায় ফিক্স থাকিব মাইনাছ টু প্লাছে থাকিব ননডেলেছ ইহঁতৰ ডাইৰেকশ্যন এনেকুৱাকৈ ৰখা হৈছিলে ছাচ ডেট দে আৰ পেৰেলেল P1 টো ই ভেক্টৰৰ লগত এণ্টি পেৰেলেল আৰু P2 ই লগত পেৰেলেল বাট বোথ দ্য কেছত পেৰেলেলক এণ্টি পেৰেলেলেই কোৱা হয় অ'কে আই থিংক এইখিনি ক্লিয়াৰ হ'ব এইখিনিত কনফিউজন হ'ব নালাগে এতিয়া কি কৈছে ডি আৰ দেন গিভেন শ্লাইট ক্লকৱাইজ টুইষ্ট এটা ক্লকৱাইজ টুইষ্ট দিয়া হৈছিলে হালকা টুইষ্ট এটা দি আছে একদম অলপ টুইষ্ট এটা দিয়া হৈছে ক্লকৱাইজ ডিৰেকশ্যন তো ইয়াক এনেকুৱাকৈ ৰোটেট কৰি দিয়া হ'ল চ' ইয়াৰ এইটো নতুন পজিশ্যন আহি গ'ল আৰু ইয়াকো ৰোটেট কৰি দিয়া হ'ল ক্লকৱাইজ ছাচ ডেট এইটো হৈ গ'ল যেতিয়া এইটো যোনটো অলপ প্ৰপাৰ কালাৰিঙত দিয়া আছে বোল্ড কালাৰত সেইটো হৈ গ'ল আমাৰ অৰিজিনেল লোকেশ্যন তো এতিয়া কি হৈছে এইটো
আমি ৰোটেট কৰি পেলাই কিন্তু আমি এৰি দিম, আমি এক্সটাৰ্নেলি এইটোক এনাৰ্জি দি পেলাই ৰোটেট কৰাম, তাৰপিছত এৰি দিয়া হৈছে ছেট ফ্ৰী, মানে সেইটো কৈছে আমি এৰি দিলোঁ। তো সেইটো হোৱাৰ পিছত এতিয়া কি হ'ব সেইটো আমি অলপ বুজিব লাগিব। তো ইয়াতে দুটা অপশ্যন আমি চিলেক্ট কৰিব লাগে। তো এতিয়া এইটো ভাবিলে হ'ল, যদি আমি ডাইপল 1ৰ কথাটো চাওঁ, ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনৰ হিচাপত চালে এ মাইনাছটো কি হ'ব, এ মাইনাছটো ইলেক্ট্ৰিক ফিল্ডৰ অপজিট ডিৰেকশ্যনত যাব, আৰু এ প্লাছটো কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনত যাব। তো তাৰমানে কি হ'ল, যদি আমি চাওঁ তেনেহ'লে অভাৰঅল কি হ'ব, এটা টৰ্ক এটা আহিব, ইয়াক এইফালে টানিব, ইয়াক এইফালে টানিব, তাৰমানে কি ফাৰ্ডাৰ আৰু ক্লকৱাইজ হ'ব। তো আমি ক'ম যে 1 কি হ'ব, ক্লকৱাইজ হ'ব। তো 1 যাই আছে টুৱাৰ্ডছ দ্য মিন পজিশ্যন যাব নে এৱে ফ্ৰম দ্য মিন, অ'কে আমাক দুটাই দিছে, আইডাৰ মিনলৈ আহিছে নে মিনৰ পৰা দূৰলৈ গৈছে। মিন পজিশ্যনটো কোনটো আছিলে, অৰিজিনেল যোনটো দিয়া আছিলে সেইটো হৈ গ'ল মিন পজিশ্যন। তো আমিতো দেখিছোঁ এইটো আৰু দূৰলৈহে যাব বিচাৰিব, মিন পজিশ্যনৰ পৰা 1 গুচি যাব। তো আমি ক'ম 1 ৰোটেটছ অৱে ফ্ৰম দ্য মিন পজিশ্যন, এইটো বি হৈ গ'ল। এতিয়া যদি এইটো কেছত চাওঁ, তো আমাৰ প্লাছটো এইফালে আহিব, আৰু এই মাইনাছটো ইলেক্ট্ৰিক ফিল্ডৰ অপজিট চাব। তো তাৰমানে কি, আমি এইখিনিত যদি এৰি দিওঁ, এৰি দিয়াৰ পিছত একচুৱেলি কি হ'ব, এইফাললৈ ৰোটেট হ'ব। ৰোটেট হৈ পেলাই কি আহিব, যোনটো আমাৰ মেইন পজিশ্যন আছে সেইফাললৈতো আহিব চেষ্টা কৰিলে, যোনটো অৰিজিনেলি ৰখা হৈছিলে। পলালে অৰিজিনেল ডিৰেকশ্যনৰ পৰা, যোনটো মেইন পজিশ্যন বুলি কোৱা হয়, আকৌ অৰিজিনেল পজিশ্যনৰ যেনেকৈ আছিলে তেনেকৈ আহিব বিচাৰিছে ডাইপল নম্বৰটো। তো আমি ক'ব না 2 ৰোটেট টুৱাৰ্ডছ দ্য মেইন পজিশ্যন। তো তাৰমানে আমাৰ বি এণ্ড চি ইয়াতে কাৰেক্ট অপশ্যন হৈ যাব। তো আমি ইয়াতে বি এণ্ড চি চিলেক্ট কৰি আমি ভেৰিফাই কৰি ল'ম। অ'কে, তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো, য'ত আমি কভাৰ কৰিলোঁ ডাইপোলছ ইন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড। আমাক এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড দিয়া হৈছিল, আৰু সেই এক্সটাৰ্নেল ফিল্ডত যদি আমি ডাইপলটো ৰাখোঁ, এই ডাইপলে কেনেকৈ বিহেভ কৰে, তো তাৰে ওপৰত আমি কেইটামান প্ৰেক্টিছ প্ৰব্লেম ছল্ভ কৰিলোঁ। চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।